হেলমেট বহা তাতে বহা পানী দিয়া ধৰি থাকিলে হ'ল অলপ ওচৰত আহি বহি সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু, মোৰ ঘৰত অসমত। মই ওচৰতে গভৰ্ণমেণ্ট আই টি আই বালিপুখুৰী বিশ্বনাথ চাৰিআলি তাতে মানে ছাৰ্ভিচ কৰোঁ। আৰু সেইমতে মই আপোনালোকৰ জলবিদ্যুৎ টিমটো 9 নম্বৰ বেচ আমাৰ লগতে ট্ৰেইনিঙলৈ আহিছিল। বহুত বহুত মানে ৱেলকাম জনাইছিলোঁ মই। কিন্তু এইখিনিতে মানে আজি যিহেতু আমাৰ জলমিত্ৰৰ মানে 9 বেচৰ ট্ৰেইনিং চলি আছে আৰু আজি অন চাইট আৰু এইখিনিতে মানে আমি মৰ্ণিং আৱাৰ্ছত যিহেতু অকণমান পাছত আমাৰ মানে ট্ৰেইনিং ছেশ্যনটো আৰম্ভ হ'ব, কিন্তু এইখিনিতে আমি ভাবিলোঁ মানে কি গছ পুলি দুটামান ৰুম এটা এৱেৰনেছৰ মাধ্যমৰ থ্ৰু দি মানে, কাৰণ এইটো একচুৱেলি এই এৱেৰনেছটো ক'বলৈ গ'লে আপোনালোকৰ কাৰণে বা চবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, বিশেষকৈ জলমিত্ৰ হিচাপে আপোনালোকৰ বেছি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। কাৰণ কিয় আমি সকলোৱে জানো গছ থাকিলেহে মানুহ থাকিব বা জীৱ থাকিব, কিন্তু এটা কথা আপোনালোকে জানি থওক বা আমি সকলোৱে জানো গছ থাকিলে কিন্তু পানী থাকিব। সেইকাৰণে গছটো বহুত ইম্পৰ্টেণ্ট। সেইকাৰণে আপোনালোকৰ স্কিমবিলাকতো বা গাঁৱে বুলিয়ে য'তেই নহওক মিনিমাম মানে এবছৰত আপোনালোকে এটলিষ্ট এজোপা দুজোপাকৈ হ'লেও গছ ৰোৱা প্ৰেক্টিচটো কৰিব লাগে বুলি ভাবোঁ মানে। তাতকৈ কাৰণ আমি এটা টাইমত গুচি যাম যে, কিন্তু গছটো মানে বহুত বছৰ ৰৈ যাব, আমাৰ মেমৰি হিচাপে নিশ্চয় থাকিব। আৰু তাত এজোপা গছ ডাঙৰ দীঘল হোৱা মানে আপোনাৰ এটা টাইমত আপুনি নিজে অনুভৱ কৰিব, তাত যেতিয়া চৰাই চিৰিকটিবিলাক পঢ়িব, মানুহে যেতিয়া তাৰ ফল মূল খাব, তাত গছৰ তলত যেতিয়া বহিব, তেতিয়া আপোনাৰ এটা অন্তৰত বেলেগ এটা আনন্দ এটা আহি যাব। আৰু সকলোৱে জানো এই বছৰৰ যিটো বতৰৰ এই বছৰ মানে জলবায়ুটো বহুত পৰিৱৰ্তন হৈছে। যোৱাকালি মই এটা এৱাৰনেছ এটা ৰাতি দিছিলোঁ, মানে এজন বৃদ্ধ মানুহে কৈছে মানে এনে দুআষাৰ ক'বলৈ কৈছিলোঁ, তেতিয়া মানে তেখেতে দিছোঁ আগতে মানে কি হয় আমুক ছিজনৰ পৰা আমুক মাহৰ পৰা আমুক ছিজন আহিব, ডাইৰেক্ট মানে চাইণ্টিষ্টক কৈ দিলে ডাইৰেক্ট তেওঁ কৈ দিব পাৰিছিল আগৰ মানুহবিলাক যে জুন মাহৰ পৰা আমুক বতৰ আহিব, আমুক মাহৰ পৰা ঠাণ্ডা ছিজন আহিব, এনেধৰণৰ মানে প্ৰেডিকশ্যন মানে ডাইৰেক্ট পঞ্জিকা চোৱাৰ নিচিনা ডাইৰেক্টলি মানে কৈ দিব পাৰিছিলে আগৰ মানে। কিন্তু এতিয়া মানে কেতিয়া ঠাণ্ডা ছিজন আহে, কেতিয়া গৰম আহে, কেতিয়া কি আহে, কেতিয়া কি ফল লাগে, এইটো মানে একো ধৰিবই নোৱাৰা হৈ গৈছে মানে। আৰু এইকেইদিন দুদিনমান বৰষুণ দিয়াৰ কাৰণে আপোনালোকৰ বেচটো বহুত লাকি মানে, ৰ'দৰ তাপটোৰ পৰা অলপ বাচিলে অলপ মানে বহুখিনি, নহ'লেতো আপোনালোকে এনে আমি এনেকুৱা অৱস্থাত এনেকুৱা স্থানত থাকিব নোৱাৰিলোহেঁতেন মানে। ভগৱানে নিশ্চয় আপোনালোকক ছাপোৰ্ট কৰিছে। কিন্তু আমি যদি এই অনুষ্ঠানৰ জৰিয়তে যদি আমি গছ পুলি দুটামান যদি নোৰোঁ বা এৱেৰনেছটো আমাৰ মাজতে যদি নানো, তেতিয়াহ'লে আমাৰ বহুত মানে বেয়া হ'ব কথাটো। সেইকাৰণে আমি সকলোৱে মানে আপোনালোকেও ৰাইজক এনেকৈ এৱেৰনেছ দিব, মোকো কেতিয়াবা ইনভাইট কৰিলেতো মই এইটো নিশ্চয় সদায় যোৱাতে আছোঁ, কিন্তু ৰাইজক আমি এৱেৰ কৰিব লাগিব। অকল স্কিমত পানী চুইচ দি থাকিলে নহ'ব, চালে নাই? আৰু আপুনি চুইচটো দিয়ে থাকে, ইফালে টেপটো খুলিয়ে থ'ব, পুৱাই পাব নোপোৱাই নহ'ব ন। আৰু পানীটো আনলিমিটেড বস্তু নহয় না, পানীটো লিমিটেড ৰিচোৰ্চ হয়, লিমিটেড সম্পদ। এটা আমি ভাবোঁ মানে কি পানী বহুত আছে একো নাই, কিন্তু আপোনালোকৰ দেউতা বা আপোনালোকে নিজে হয়তো অনুভৱ কৰিছে আগৰ দিনত ওপৰত 20 ফুট আনিলে পানী এভেইলেবল হয়, কিন্তু যাৰ যাৰ ঘৰত কুঁৱা আছে আজিৰ টাইমত কুঁৱা কিয় ইউজ নকৰে মানুহে? কুঁৱা ইউজ নকৰাৰ মেইন, আগতেতো কুঁৱা দিয়ে চলিছিলে, আজি কুঁৱা ইউজ কিয় নকৰে? পানীয়ে নাথাকে। আৰু এনেকুৱা কুঁৱা খান্দিবৰ কাৰণে বহুত পইচা লাগে, সেইকাৰণে আজিৰ টাইমত মানুহে বৰিং কৰিছে, ড্ৰিলিং কৰিছে, কিন্তু সেই পানীতকৈ কুঁৱা পানীটো বহুত বেছি ভাল হয়। কিন্তু পানীৰ লেভেলটো বহুত কমি গৈছে, আৰু পানীৰ লেভেল কমি যোৱা মানে আৰু জানে আৰু পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কয়। সেইকাৰণে বিশুদ্ধ খোৱা পানী আপোনালোকে ৰাইজক দিছে, তাৰ কাৰণে মানে আপোনালোকে জলমিত্ৰ হিচাপে মই পুনৰ আপোনালোকক চেলিউট দিছোঁ। এইটোতকৈ ভাল চাৰ্ভিছ আপোনালোকে পানীৰ চাৰ্ভিছ দিছে, সেইটো বহুত ডাঙৰ কথা। আৰু আপোনালোকৰ লগত সদায় মই আজীৱন মানে আপোনালোকৰ লগত আছোঁ, মই হেল্প কৰিম যিমানটো পাৰোঁ। আৰু আমি এনেকৈ মানে মাজে মাজে ছ'চিয়েল ৱৰ্ক কৰি থাকিব লাগিব, অকল স্কিমত ৰৈ থাকিলেতো নহ'ব। আৰু আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমি গছ পুলি প্ৰকল্প দুটামান আহিব তেখেতৰ স্কিমত হ'ম, আৰু আপোনালোকৰ ফালৰ পৰাও মানে দুআষাৰ কওক এই অভিযানৰ জৰিয়তে ৰাইজক
নমস্কাৰ, মই বিজয়ানন্দ দৈমাৰী, মোৰ ঘৰ চালাইঘাটি কছাৰী পাৰ্টমান। আজি আমি অষ্টম দিনত কৰি দিছোঁ আমাৰ ট্ৰেইনিঙত, যিহেতু 10 দিনীয়া প্ৰগ্ৰাম। আজি অষ্টম দিনত আমি আছোঁ। আজি যিটো আমাৰ অনচাইট ট্ৰেইনিং, তাৰ আগতে আমি যি 1 ঘণ্টা বা 2 ঘণ্টা সময় পাইছোঁ, ছাৰে আমাক যিটো সময় মূল্যৱান শিকালে, সেইটোলৈ ধন্যবাদ ছাৰক। এই 2 ঘণ্টাটো সময় নষ্ট কৰি ছাৰে যিটো আমাৰ পৰিৱেশৰ কথালৈ যিখিনি আমাক বুজালে, আৰু যিহেতু কাইলৈ আমাৰ পৰিৱেশ দিৱস, বিশ্ব পৰিৱেশ দিৱস, সেই সংগতি ৰাখি হয়তো কাইলৈ আমি সেই সময়টো নাপাম এজোপা গছ পুলি লগালে। সেই মৰ্মে আজি 4 তাৰিখে আমি ছাৰৰ সৈতে আমাৰ গোটেই সতীৰ্থসকলক অনুৰোধ জনাম যাতে ছাৰক আমি লগত দি আজি 2জোপা ছাৰৰ সৈতে বকুল গছ পুলি আমাৰ এই বালিপুখুৰী ব্লক কেম্পাছত পুলি 2জোপা লগাম। সেইবাবে ছাৰে যিটো অনুষ্ঠান আয়োজন কৰিলে বহুত বহুত ধন্যবাদ। হয়তো চাগে আৰু আমি ছাৰক এনেকৈ আশা কৰিম যাতে ভৱিষ্যত আৰু লগ পাম। তেখেতে আমাক আৰু বহুত মূল্যৱান এনেকুৱা সময়টো দিয়ে, যিটো আমাক আগুৱাই যোৱাৰ কাৰণে শিকায় আমাক। ধন্যবাদ। আজি আপোনাৰ ইংৰাজী ছাৰে আহি আমাৰ ব্লক কেম্পাছত যিটো আপোনাৰ এই গছৰ যিটো হেৰি উলিয়াইছে, খুবেই ভাল লাগিছে। আমাৰ সকলোৱে যাতে আমি আগুৱাই এনেকৈ যাব পাৰোঁ। আৰু কোনোবাই কিবা কৈ যদি আহক ভাল হ'ব বস্তুটো। যেতিয়া ছাৰতে অহাই নাই, যেতিয়া এইখিনি আৰু এটা টাইম খতম হৈ গৈছে। পৰম শ্ৰদ্ধা উপস্থিত হোৱা বিভিন্ন প্ৰান্তৰ পৰা অহা জনমিত্ৰ ITI কলেজত শিক্ষা প্ৰদান কৰা মোৰ ভাই বন্ধুসকল আৰু আমাৰ ওচৰত উপস্থিত হোৱা আমাৰ শিক্ষাগুৰু শ্ৰীযুত পিংকু ছাৰ ডাঙৰীয়া আৰু আমাৰ এই গ্ৰুপৰে সেক্ৰেটাৰী প্ৰেসিডেন্ট ডাঙৰীয়া হ'ব। আজি আমাৰ আজি পেগু ছাৰে অহাকাইলৈ যিটো পৰিৱেশ দিৱসৰ কাৰণে যিটো আমাৰ প্ৰগ্ৰাম আছিলে, সেইটো আমি কিবা কাৰণত নোৱাৰাৰ কাৰণে আজি আমাক 4 তাৰিখে পৰিৱেশ দিৱসৰ কাৰণে আমি জোপা আমাক আমন্ত্ৰণ কৰিছে। তো আমি আমাৰ ফালৰ পৰা পেগু ছাৰক আমি বহুত ধন্যবাদ দিছোঁ, যাতে এনেকুৱা আমাক শিক্ষা দিছে। আৰু আমি সকলো মিলি পেগু ছাৰক আমি অশেষ ধন্যবাদ দিছোঁ, যাতে আমাক শিক্ষা প্ৰদান কৰি আমাক বহুত জ্ঞান দিছে, যাতে আমি আগবাঢ়োঁ আৰু আমাৰ ৰাইজৰ স্বাৰ্থ যেনেদৰে আমি পানী আমি তেখেতসকলক যোগান ধৰিম, যাতে ৰাইজৰ কাৰণে পানী যোগানৰ ক্ষেত্ৰত যাতে আমি কোনো অসুবিধাৰ সন্মুখীন আমি ৰাইজক নিদিওঁ, সেইটো আমি জানিব লাগে। এই কৈ মই আজি মই উপস্থিত সকলো প্ৰান্তৰ পৰা অহা জনমিত্ৰসকল, মোৰ ভাই বন্ধুসকল, মোৰ দাদা আৰু আজি ইয়াত উপস্থিত থকা সকলোক মই এটাই কথা অনুৰোধ কৰোঁ যে আমি আজি 6 দিন হ'ব, আজি 7 দিনৰ আমি ট্ৰেইনিং আহিব। কালি এনে আমাৰ পৰিৱেশ দিৱস, বিশ্ব পৰিৱেশ দিৱস আমাৰ গছপুলি ৰোপণ হয়। আমি সকলোৱে গছপুলি ৰোপণ কৰিব লাগিব। গছ থাকিলে আমাৰ জীৱন, যদি গছ নাথাকিলে আমিও নাথাকোঁ। সেইকাৰণে ছাৰৰ যি পদক্ষেপ লৈছে, বহুত দিনৰ পৰা গছ পুলি লৈয়ে ঘূৰে ছাৰে, কৈছেও আমাক। আৰু মোৰ স্কিমতো গৈছে ছাৰ, গৈ পেলাই গছ পুলি লগাইছোঁ। বাচিছে গছ পুলি ডাঙৰ আৰু ছাৰে কৈছে সকলোৰে স্কিমত যাম, গছ পুলি লগাম বুলি কৈছে। সকলোৱে ছাৰক সহায় কৰিব লাগে, যাতে আমি এখন গছ আমি কাটিঙৰ পৰা হওক, পুলিৰ পৰা হওক, পুলি বনাবলৈ আমাৰ অভিজ্ঞতা আছে, সকলোৰে থাকিব লাগিব। আমি পুলি বনাই গছ এজোপা যদি আমি দিওঁ, আমাৰ জীৱন যেতিয়ালৈকে থাকিব, এইখন গছ থাকিব। আমাৰ জীৱন নথকা পিছতো এইখন গছ থাকিব।
সেই গতিকে এখন গছ আমাৰ জীৱন হয়, জীৱনৰ লগত আমি মিলি সদায় থাকিব লাগিব। ছাৰৰ পদক্ষেপ বহুত ভাল, ধুনীয়া, আৰু তেখেতে আমাক যি শিকাইছে ইমান দিনলৈকে আমি বহুত উপকৃত হৈছোঁ। আমি নজনা বিষয়বিলাক আমি জানিব পাৰিছোঁ, যে বস্তুটো কেনেকৈ কি কৰিলে কি হয়। কাৰেণ্টৰ বিষয়ে আমাক বহুতখিনি শিকালে, আমি এইবিলাক বিষয় হয়তো নাজানো। আমি কেনেকৈ আমাৰ নিজৰ চেফটিত থাকিব লাগিব এইটোৰ বিষয়ে ছাৰে আমাক জনাব। সেইকাৰণে ছাৰক ধন্যবাদ। আৰু আজি এই বৃক্ষৰোপণটো আমি সকলোৱে সহায় কৰি পেলাই ছাৰক বৃক্ষৰোপণ কৰোঁ, এই কৈ মোৰ কিবা কৈছিলে আৰু এপাৰ কওঁ নেকি মই? একো নাই, ভালে ক'ব। আজিৰ সভাত উপস্থিত সন্মানীয় আচাৰ্য, সন্মানীয় জেনেৰেল ছেক্ৰেটাৰী আৰু ছেক্ৰেটাৰী ডাঙৰীয়া, আৰু সভাত মোৰ বন্ধু বান্ধৱ, মোৰ বৰ্তা খুৰা সকলোৱে মই পোনপ্ৰথমে চবকে ক্ষমা বিচাৰিছোঁ, যিহেতু মই সৰু ল'ৰা আৰু মই বহুতক হয়তো বা মানে মনত দুখো দিছোঁ বা কিবা বেয়াকৈও কৈছোঁ, তাৰ বাবে মোক ক্ষমা কৰি দিব। আৰু ইয়াত মানে আহি মই এটা কথাই বুজিলোঁ, ধনী দুখীয়া একোৱে নাই বুলি আমাক প্ৰথম দিনাখনে ছাৰ মুখতে কৈ দিছিলে। আৰু লগতে আমি পানী যোগান ধৰিব পাৰিছোঁ, এইটো আমাৰ বাবে বহুতেই ভাগ্যৱান আৰু পুণ্যৰ কাম বুলি ভাবিছোঁ। যিহেতু আমি সৰু থাকোঁতে পানীয়ে মাৰ গাখীৰ, একচুৱেলি ক'ব গ'লে পানীয়ে হয়। আমি পানী নোখোৱালে কেতিয়াও জীয়াই থাকিব নোৱাৰিলোঁ, নোখোৱাকৈ কেতিয়াও জীয়াই থাকিব নোৱাৰিলোঁ হয়। আৰু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মায়ে আমাক কোচত লৈছিলে, হয়তোবা আমাক চাহ দিছিলে, কিন্তু এই চাহটো গছো যে আমাক দিয়ে আমি কেতিয়াও এইটো ভবা নাছিলোঁ। ইয়াত আহি আমাক ছাৰে এইটো ভবাইছে যে গছ লাগে, গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আমি ভাবিছিলোঁ AC ঘৰত বা বিলাহী বাহনত ফুৰিলেই আমি অক্সিজেনটো পাম, কিন্তু তেনেকুৱা ধৰণৰ একোৱে নহয়। আমাৰ ভাৱটো বেলেগ আছিলে। এতিয়া আমি ইয়াত আহি বহুত মানে আমাৰ এক্সপিৰিয়েঞ্চ হৈছে, লাইফটো কেনেকৈ কি কৰিব লাগে, কেনেকৈ কি কৰিব নালাগে, ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে, বা জল জীৱন মিছনটো কি একচুৱেলি। তো এয়া বহুত শিকিলোঁ, ধন্যবাদ তাৰ বাবে। আৰু যদি কিবা কৈছোঁ আকৌ এবাৰ কৈছোঁ, ক্ষমা কৰি দিব চবে, ধন্যবাদ। যিহেতু এতিয়া আমাৰ মাজত উপস্থিত হৈছে আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ অতি মানে সন্মানীয় আমাৰ কুতুম ছাৰ আহিছে। তেখেতক সকলোৱেতো চিনিয়ে পায়, চিনাকি দিয়াৰ প্ৰয়োজন নাই। এতিয়া তেখেতে কাৰেক্ট সময়ত আমাৰ ইয়াত উপস্থিত হৈছে, আৰু তেখেতে নিশ্চয় আপোনালোকক তেখেতৰ লাইফৰ যিটো এক্সপিৰিয়েঞ্চ, তেখেতেতো পৃথিৱী আমাতকৈ বহুত বছৰ দেখিছে, নিশ্চয় তেখেতৰ দুআষাৰ কোৱাটো আমাৰ কাৰণে বহুত উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। ছাৰে ৰাইজক পানী সংৰক্ষণ, গছ গছনি সকলো বিষয়ে মানে দুআষাৰ আপোনালোকক ক'ব বুলি মই অনুৰোধ জনাইছোঁ। আমিতো ক'বলৈ গ'লে যিহেতু ট্ৰেইনিং পিৰিয়ড ষ্টাৰ্ট হ'ব, কিন্তু হ'লেও ছাৰে বহু মিনিট মানে 2 মিনিটৰ কাৰণে হ'লেও ক'ব বুলি আমরা আশা কৰিছোঁ। উপস্থিত আমাৰ IIT ডাঙৰীয়া, প্ৰমুখ্যে আমাৰ সহযোগী বসুমতাৰী দৈমাৰী, তাৰপিছত আমাৰ নতুনকৈ ট্ৰেইনিঙত উপস্থিত আমাৰ জলমিত্ৰসকল। মই তাৰমানে অলপ বাৰু ফিজিকেলি অলপ হেৰি চেপাৰ হৈ আছোঁ বাৰু, হেৰি তথাপি 2 এষাৰ মানে আপোনালোকে জানে বিশেষকৈ এইটো বিষয়টো তাৰমানে গছপুলিৰ ওপৰত তাৰমানে বিষয়ত আমি আলোচনা কৰা হৈছে। এইটো মানে গছ থাকিলে মানুহ থাকিব, এই কথাটো তাৰমানে আপোনালোকে এইটো বিশেষকৈ এইটো এটা এনালাইচিছ কৰিব। এইটো তাৰমানে গছ থাকিলে মানুহ থাকিব। সেইখিনি 2 এদিনৰ আগতে আপোনালোকে গৰম যিটো প্ৰভাৱ পৰিছে, আপোনালোকে যিমান মোক অনুভৱ কৰিছে, আচলতে আমাৰ প্ৰতিনিধি জনপ্ৰতিনিধিসকলে যিখিনি কাম কৰে, ক'ব গ'লে আৰু নিজৰ বা সমাজৰ হকে তেওঁলোকে তাৰমানে নিজৰ বাবে তাৰমানে সমাজৰ হকে আমি তাৰমানে জনপ্ৰতিনিধিসকলে কাম কৰা তাৰমানে এনে বিশেষ কিছুমান দেখা নাযায়। গতিকে আমি উঠি অহা প্ৰজন্মই তাৰমানে এই ক্ষেত্ৰত তাৰমানে আগবাঢ় ল'ব লাগিব। কিন্তু ধেমেলীয়া বা আমি তাৰমানে এনেই ধৰক মুখতে কোৱা কথা নহয়। আমি বিশেষকৈ এতিয়া নতুন স্কিমবিলাক আঁচনি প্ৰস্তুত কৰিছোঁ। এই আঁচনিৰ যিখিনি তাৰমানে বিশেষত তাৰমানে আমি এইখন স্কিমৰ পশ্চিম চাইডে আমি ৱালৰ পৰা আমি কিবা এটা গেপ চাকি পেলাই আমি গছ পুলি 1টা বা 2টা বিশেষকৈ এই ক্ষেত্ৰত আমাক পেগুদামূলীয়া ইনষ্টিটিউট লৈছে, আপোনালোকে সকলোৱে সহযোগ কৰিব।
গতিকে তাৰ চাহটোৰ পৰা আমি তাৰমানে বিশেষকৈ AC বা আৰ্টিফিচিয়েল বস্তুবিলাকৰ এটা খন্তেকীয়া তাৰমানে মূলতঃ আপোনালোকক জীৱনটো কমি পৰা দিয়া হয়। গতিকে আমি গছ ৰোপণৰ ক্ষেত্ৰত অকল স্কিমৰ বুলি সীমাবদ্ধ থাকিব নালাগে, বিভিন্ন প্ৰান্তত আমি জনমত গঠন কৰিব লাগে। যিহেতু তাৰমানে গৰমৰ উষ্ণতা যিটো বৃদ্ধি হৈছে তাৰমানে কালি এটা এই পৰ্টেল নিউজত পাইছিলোঁ 60জন মানুহ তাৰমানে নিহত হৈছে আমাৰ ৰাজ্যিক ৰাষ্ট্ৰীয় হেৰিত পৰ্যায়ত। গতিকে আমি সকলোৱে সহযোগ কৰিব লাগে। গতিকে আমি তাৰমানে সকলোকে অনুৰোধ কৰিব চেষ্টা কৰিম, বিশেষকৈ আমাৰ লিড লৈছে আমাৰ পেগুডাঙৰীয়া। গতিকে আমাৰ স্কিমৰ তেওঁ তাৰমানে বিনা দ্বিধাই তাৰমানে বিভিন্ন প্ৰান্তত গৈ পেলাই গছ ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে আপোনালোকৰ পৰা যদি একো যদি আপোনালোকৰ গাঁৱৰ যদি এজনে আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে দেশৰ বাবে আমি মানুহৰ বাবে আমি তাৰমানে এইটো উপকাৰিতা হ'ব। গতিকে আপুনি সকলোৱে চিন্তা কৰিব। গতিকে এই ক্ষেত্ৰত এতিয়া তাৰমানে টাইম, এতিয়া তাৰমানে গছ ৰোৱাৰ বতৰ। গতিকে এইটো মাহত বৰষুণৰ সহযোগিতা থাকিব। গতিকে আপোনালোকে অকণমান চেষ্টা কৰিলে গতিকে নিশ্চয় আমি এই ক্ষেত্ৰত আগবাঢ়িব পাৰিম। আপোনালোকে স্কিমত গৈ এইটো এটা কৰিব, তাৰমানে বিশেষকৈ পৰিধানিত গছ পুলি এই সেউজীয়াটো তাৰমানে গ্ৰীনাৰীটো আমি দেখিও ভাল লাগে। আপোনালোকে কেনেকৈ নাজানো, আগৰ তীৰত হওক বা ৰাস্তা পদূলিয়ে হওক, আমাৰ তাৰমানে তেখেতে অলপ প্ৰেমাৰ এৰি আপোনালোকে অলপ আমাৰ চাৰিআলিত যদি হয়, প্ৰমোদ বুলি এজন অধিবক্তা আছিলে, কুমুদ তেজপুৰৰ যিখিনি মিছন চাৰিআলি দুৰ্গাহে যিটো গছ পুলি ৰোপণ কৰিছে তেওঁৱে লোৱা। গতিকে তেওঁ তাৰমানে নেতৃত্ব দিয়ে, অকল তেওঁ ৰুব নালাগে, তেওঁ যদি আগভাগ লয় তেতিয়াহ'লে মানুহকেইটা সহযোগিতা কৰে আৰু। গতিকে চাৰিআলিতো এইখিনি বহুখিনি কৰিছে। গতিকে তেওঁ তাৰমানে চাৰিআলি বিশেষকৈ নাম নলগাই নহয়। গতিকে এতিয়া একেটা তাৰমানে আমাৰ পেগুডাঙৰীয়া এইটো মই ইউটিউবত চালোঁ বাৰু, নদীয়ে প্ৰান্তত গৈ টিভি এটা এৰি এটা মই চালোঁ, তেখেতৰ আপোনালোকে চাইছে নে নাজানো, চেনেল এটাত তেওঁ তাৰমানে আগবঢ়াইছে মন্তব্য বা যেনেধৰণৰ প্ৰচেষ্টা আগভাগ লৈছে। গতিকে এইটোত আপোনালোকে সহযোগিতা কৰিব। শেষত মই আৰু ক'ব নাযাওঁ, যিমান দূৰ আপোনালোকে গম পাইছে। ইয়াৰ পাছত আমি তাৰমানে পানীৰ যিটো প্ৰেক্টিকেল যিটো ফিল্ডত আমি পানী কেনেকৈ অনুসৰণ কৰা হয়, পানী কেনেকৈ প্ৰশোধন কৰা হয়, তাৰ হেৰিবিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিম। ইয়াৰ পাছত আমি এটা বাহিৰতে হওক, চিনাকিটো নহ'লোঁ আপোনালোকৰ লগত, গতিকে তাৰ বিষয়েও আমি আলোচনা কৰিম। মোৰ ক'বলগীয়াখিনি অব্যাহত ইমানকৈ ক'লোঁ আৰু নাই। সমাপ্ত শেষত মই এটা কথা ক'ম, যিহেতু আমি জল মিত্ৰ প্ৰতি স্কিমৰ মানে আমি গাঁৱৰ দায়িত্ব লৈছোঁ, নহয় জানো? আমি হাজাৰ হাজাৰ মানুহ পানী খুৱাম। প্ৰথমতে আমাৰ এটা কি আছে জানে, প্ৰথমে গৈ আপোনালোকে সজাগতা কৰক, যাতে প্লেটফৰ্মটো বনায়। প্লেটফৰ্মটো বুজি পাইছেনে? যাতে প্লেটফৰ্মটো সকলোৱে বনায় আৰু লগতে চফ্টপিকটো যাতে লেতেৰা নহয়, যিহেতু তেওঁলোকে পানী নিব তাৰ পৰা, হয়নে? ডিপাৰ্টমেণ্টটো বনাই দিয়া নাই, হয়নে? চবৰে প্ৰশ্ন কি, চব যদি ফ্ৰী দিছে আমাৰ প্লেটফৰ্ম কিয় নিদিলে? শুনিছেনে আপোনালোকে? হয়নে? যাতে সেইখিনি এৱাৰনেছ আৰু ফ্ৰী কিয় লাগে সেইখিনি বুজাই দিব, তেতিয়া তেওঁলোকে নিজে ইনিচিয়েটিভ ল'ব। আৰু বহুত জেগাত আমি বুজাইছোঁ কিয় ফ্ৰী লাগে আৰু নালাগে। সেই যাতে সেই এক্সাম্পল দি আপোনালোকে যাতে প্লেটফৰ্মটো দি বনাই সুবিধা কৰে ৰাইজক, যাতে বোকা নহয় জেগাটো। আৰু তেওঁলোকে যদি সেইটো জেগাতে বাথৰুমো বনাই লয়, চিনটেক্স এটা বহাইলে পানীখিনি জমা কৰি ল'ব নহয়, যাতে অভাৰফ্ল' হৈ পৰি নাযায়। আৰু যিহেতু আমি টেপ বন্ধ কৰিব নপৰে, আৰু কিছুমান আছে এনেকৈ সেই টেপৰ পৰা একো সময়তে পানীখিনি পেলাই থাকে, যাতে সেইখিনি নহয় অলপ এৱাৰনেছটো আমি নিজে ল'ব লাগিব। আৰু মইতো প্ৰায় সেইখিনি কামেই মোৰ ঘূৰি থাকে আৰু পাব্লিকৰ লগত, যাতে আপোনালোকে অলপ নিজৰ হেৰিটো ৰাখি চলে আৰু তেওঁলোকক নহয়। ঠিকে আছে বাৰু, গৃহস্থ নিজে বনাব। ঠিক আছে, এইখিনি কয়। তাৰপিছত যিহেতু আজি আমাৰ টাইম অলৰেডি শেষ হৈছে, ছাৰ আহি পালে অনচাইটটো আৰম্ভ কৰিম বুলি কৈছে ছাৰে। গছপুলিটো ৰোপণ কৰি ল'ম। হয়, ইয়াৰ পিছত ৰোপণ কৰি আমি সভাটো ভংগ কৰিম। ঠিক আছে। হয় হয়। পুতুল ছাৰ বা আপোনালোকক সকলোকে জলমিত্ৰ সন্মানীয় জলমিত্ৰসকলক মই ধন্যবাদ দিছোঁ বহুমূলীয়া সময় দিয়াৰ কাৰণে। আশা কৰিছোঁ আপোনালোকে ৰাইজক ভালদৰে ছাৰ্ভিচ দিব, পানী সংৰক্ষণ কৰা। কিন্তু আমাৰ জলমিত্ৰ আমি নিশ্চয় আপোনালোকক থাকিম আৰু আমি যিমানখিনি পাৰোঁ সমাজৰ কাৰণে আগুৱাই যাম। থেংক ইউ। ব'লক
অলপ দূৰৰ পৰা ফটো লওক। আজি 4 তাৰিখ যদি বিশ্ব পৰিৱেশ নহয় অহা কাইলৈ আছে। আমি আগতীয়াকৈ এজোপা হ'লেও ফুলপুলি গছপুলি লগাইছোঁ। এয়া হ'ল বকুল পুলি আমাৰ পেগু ছাৰৰ আৰু কুটুম ছাৰৰ অধীনত আৰু এয়া বালিপুখুৰী স্কিমত বুঢ়ীগাঁও ব্লক কেম্পাছত। এই গছজোপা তেনেকে মানে ডাঙৰ দীঘল হয় সকলোকে আৰু আমাৰ প্ৰতিৰোধকসকলক চবকে একমুঠি হ'লেও মাটি দিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে অলপ অলপ যিমান পাৰে অলপ তুমি ৰিপেয়াৰ কৰি দিবা দেই চবৰে অলপ চিধা কৰি হেঁচি হেঁচি আহক। হেৰি নাহিবগে নহয় তুমি না অলপ ওখ কৰি দিব লাগে না। প্ৰতিপালন কৰাটো এই দায়িত্ব হয়। আমিতো ৰুই দিছোঁ। আমাৰ স্কিমতে এবাৰ এবাৰ পাৰিলে যাব আৰু যাম চবতে যাম। মাতক চবক বেছি দূৰ নহয় ঠিক আছে আপোনালোকে চবেই হওক চবেই হাত দিয়ক। এইফালে চাব এইফালে চাব ওপৰৰ পৰা মাৰা না ওপৰৰ পৰা মাৰা তাত এই তাত উঠি মাৰিব লাগিব ফটোটো ভাল লাগিলে। এই জেগাটো হেৰি হোৱা নাই এইটো চাইড হৈ দিয়ে এনেকৈ লাইন ঠিক আছে দিয়ক ধৰক কোনো এজন ধৰক লগাওক ধৰক তলত ধৰক এইটো কৰিব তোদের মাটিতে এবার আমি আদিবাসী গিলা কি দেবে হারা ঠিক আছে ওখ কৰি দিব। আমাৰ চাকুমঠা ব্লকৰ এছতে নহয় ছাৰ আমাৰ চাকুমঠাখিনি চিট এইফালে মানে মিক্সাৰ আছেতো গহপুৰৰ আছে আছে আমাৰ এই সংবাদত আছে নৱভাৰত নিউজৰ অফিচৰ পৰা আমাৰ চাহ সদাইছিল নাই হোৱা নাই এইটো মাৰিলে হ'ল নাই নহয় তলটো মাৰি দিয়ে ভাত খাই খুলি এইটো ছাৰ শিক্ষিত হ'ব পাৰে আপুনি এইটো